লাঠি চাৰ্জ আৰক্ষীয়ে প্ৰথম কৰা নাই গোটেই ঘটনাটো এটা যদি ভিডিঅ' ক্লিপ চাই অকণমান ধাৰণাটো ভুল হ'ব যেতিয়া গুৱাহাটীৰ পৰা গাড়ীখন গৈ আছিলে তেতিয়া তাতে পেভাৰ্ছ ব্লক আছিলে পেভাৰ্ছ ব্লকবিলাক খুলি গাড়ীৰ ওপৰত পেভাৰ্ছ ব্লকেৰে 150 মান যুৱকে আক্ৰমণ কৰিছিল তেতিয়া তাত আমাৰ অসম আৰক্ষীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ হস্পিটালাইজ হয় গতিকে প্ৰথম শিলাবৰ্ষণ আৰক্ষী তাত জমা নোহোৱাৰ আগতে যেতিয়া কনভয় গৈ আছে কনভয়তে আক্ৰমণ কৰা হৈছিল পিছৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বিলাক পাৰ্ট কৰি বিভিন্ন সময়ত ওলোৱা ভিডিঅ' কিন্তু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়া সাংবাদিকসকলৰ লগতো তাতে মই কথা পাতিছো যিকেজন সাংবাদিকক মই জানো সাংবাদিক আৰু আৰক্ষীয়ে গুলীবৰ্ষণ শিলাবৰ্ষণত দলঙৰ তলতো আশ্ৰয় ল'বলগীয়া হৈছিল আৰু তাত নিউজ লাইভৰ সাংবাদিক গৰাকীও আছিল মই তেওঁৰ লগতো কথা পাতিছিলো গতিকে সকলোৱে এইটো কথা কৈছে যে চলন্ত গাড়ীত প্ৰথমতে আক্ৰমণ কৰা হয় গতিকে ইয়াত আমি যিবিলাক ভিডিঅ' পাইছো সেই ভিডিঅ'বিলাক কাট পিছৰ ভিডিঅ' দ্বিতীয়তে আৰু এটা কথা কৈছে যে বাস্কা জেলখন খুব ভাল তাতে বিছনাও নাই আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিছনাও নাই কাৰণ জেলখন নতুন আছিলে কোনোবাই কৈছে তাত এয়াৰ কণ্ডিশ্যন আছে তাত ভালকৈ ইলেক্ট্ৰিচিটি কানেকশ্যনো নাই কোল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে খোৱা পানীটো পুলিচৰ হাতত থকাৰ কাৰণে নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে এতিয়া অভিযুক্ত খাওক নাখাওক ডিউটিত থকা পুলিচেতো পানী খাব লাগিব তেওঁলোকতো জুবিনৰ অনুৰাগী গতিকে এই আৰু জেলখনৰ ভিতৰতো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম আপোনালোকে চাব পাৰিব তাত দূৰণিলৈকে ক'তো এয়াৰ কণ্ডিশ্যন নাই সেইটোকে কৈছো যে আপোনালোকে নিজে চিন্তা কৰক কালি যদি দুজন ল'ৰাৰ মৃত্যু হ'লহেঁতেন তাৰ দায়িত্ব কোনে ল'ব লাগিলহেঁতেন আজি ইচ্ছা কৰিলে এই দুজন ল'ৰাই যে গুলি খালে তাৰ গোটেই দায়িত্বটো ৰাজআতিথ্য দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইনমতে আজি গ্ৰেপ্তাৰ কৰিব পাৰোঁ কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই যিখন জেলত বিছনাও নাই আজি ৰূপেশ গোৱালা কেবিনেটত আমি সুধিছিলোঁ যে এই জেলত কি আছে বোলে দাদা তাততো বিছনাও নাই অকল মেট্ৰেছ আছে নিৰাপত্তা দিব লৈ যোৱা হৈছে ৰাজআতিথ্য নহয় দুইটাৰ মাজত পাৰ্থক্য আছে তাত ক'লে এয়াৰ কণ্ডিশ্যন আছে আজি এই দুইজন ল'ৰা যে যদি মৃত্যু হ'লহেঁতেন এই মৃত্যুৰ দায়িত্ব কোনে ল'লেহেঁতেন শীতল পানীয় বুলি কোৱা চেনেলটোৱে নহ'লে ৰাজআতিথ্য দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছোঁ জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়াহ'লে প্ৰথম প্ৰভোকেশ্যনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব যোনে ৰাজআতিথ্য দিয়া বুলি ক'লে নম্বৰ 2 শীতল পানীয় খোৱা বুলি ক'লে গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু সঁচা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবোঁ যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিৱেশটো অলপ ঠাণ্ডা হৈ গ'লে জেল ৰাজআতিথ্যৰ জেগা হ'ব পাৰে নেকি জেল কেনেকৈ ৰাজআতিথ্যৰ জেগা হ'ব পাৰে আমি সেইকেইখন টকা খৰচ কৰি জেলহে বনাইছোঁ আমিতো হোটেল বনোৱা নাছিলোঁ জেলত কি থাকে সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ৱাল থাকে জেলত ৰাজআতিথ্য হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেঁতেন তো ৰঞ্জন দৈমাৰী ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছোঁ NDFBৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছোঁ তাত ক'ব পাৰে ৰাজআতিথ্য বুলি আৰ্গুমেণ্ট চেক
কিন্তু জেলতে ৰাখিলে জেলখন কেনেকৈ ৰাজাতীৰ্থ হ'ব পাৰে? গতিকে বিষয়টো ক'লৈকে লৈ যোৱা হৈছে মই ভাবোঁ যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিছ সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে, কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে, যাতে জাজে এইটোক চায়। কাৰণ আমি যদি পুলিচে ধৰি লৈ যায় আমাক অভিযোগ দিব। অহাকালি খুব সম্ভৱ জাষ্টিছ শইকীয়া কমিশ্যনে এফিডেভিট বিচাৰিব। আমাৰ এফিডেভিটত যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে আমি গোটেইবোৰ আমাৰ এফিডেভিটত দিম। যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে, সুপ্ৰিম কোৰ্টত পিটিশ্যন যোৱাই নাই, আপোনালোকে আৰম্ভ কৰিলে কেনেকৈ পিটিশ্যন যাব পাৰে? পিটিশ্যনখনতে লিখা আছে ডিফেক্টিভ বুলি। তাৰমানে পিটিশ্যনখন শুদ্ধ কৰি দিয়া নাছিল কাৰণে পিটিশ্যনখনৰ ওপৰতে লিখা আছে ডিফেক্টিভ পিটিশ্যন বুলি। সেই পাৰ্টটোতো আপোনালোকে নেদেখুৱালে। আৰু ডিফেক্টিভ কাৰণে আজিলৈকে সুপ্ৰিম কোৰ্টত সেইখন পিটিশ্যন নাহিলে। ইয়াৰ ওপৰত মানুহ বহি গ'ল, কেনেকৈ দিব পাৰে, ক'ৰ পৰা দিলে, কেনেকৈ দিলে, তেওঁ ছিংগাপুৰত নাছিলেই, গুৱাহাটীতে ঘূৰি আছিলে, প্লেনত কোনোবা সিদ্ধাৰ্থ শৰ্মা আহিছে, আপোনালোকে এইজন সিদ্ধাৰ্থ শৰ্মা বুলিয়ে উলিয়াই দিলে। তাৰমানে বাৰে বাৰে আপোনালোকে অসমখনক এটা এজত লৈ গৈ আছে। মই আপোনালোক মানে নাম ধৰি কোৱা নাই যে এইজন বাৰে বাৰে নিজৰ জননী জন্মভূমিক ইমানটো দুৰ্ঘটনাৰ এজত লৈ যাব নালাগে। কালি এই দুজন ল'ৰা ছোৱালী যদি ল'ৰাৰ মৃত্যু হ'লহেঁতেন আপোনালোকে ক'লেহেঁতেন অসম চৰকাৰে জবাব দিয়ক, কিন্তু আচল দুখটো কাৰ ওপৰত আছিলে? ৰাজাতীৰ্থ। জীৱনত যোনে বাক্সা জেল দেখাই নাই, 5টা যে CA আন্দোলনৰ সময়ত মৰিলে, তেওঁলোকৰ কথা কেতিয়াবা আপোনালোকৰ মনত আহে নে নাই? কেতিয়াবা মনত পৰে নে নাই? কাৰোতো মনত নপৰে, মাক বাপেকৰ মনত পৰি থাকে। আজি এই দুজন ল'ৰা যদি মৃত্যু হ'লহেঁতেন, মাক বাপেকে জীৱনৰ কাৰণে দুজন সন্তানক হেৰুৱাই দিলেহেঁতেন, আপোনালোকে হয়তো 2টা TRP পালেহেঁতেন। গতিকে মই ভাবোঁ যে সঁচা কথাখিনি আমাকে সুধি ল'ব না যে সেই জেলত AC আছে নেকি, মোক এটা হোৱাটছআপ কৰিলেই মই ৰিপ্লাই দি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।